মই জুমন নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনাৰ বিশেষকৈ বহুত দিন ভিডিঅ' বনোৱা নাই, পিছতো আজি বোলো বনাওঁ, কাৰণ কেলৈ কথা কেইটামান ক'বলৈ মন আছে আপোনালোকক। কিছুমান ঘটনা ক'বলৈ আমিও ড্ৰাইভাৰ, আমি গাড়ী চলাওঁ, কিন্তু কিছুমান কথা এনেকুৱা হয় যেন আমাৰ ভয় লাগে কিছুমান ক্ষেত্ৰত। তাকে কিছুমান কথা আপোনালোকক ক'ব বিচাৰিছোঁ। যিটো ঘটনা এতিয়া বৰ্তমান এক্সিডেণ্টটো হৈ আছে, নন্দিনী কাশ্যপ অভিনেত্ৰী হয়, নন্দিনী কাশ্যপ। তাই যিটো ঘটনা কৰি থৈ গ'ল, হিট এণ্ড ৰান যিটো ঘটনা কৰি থৈ গ'ল, সেই ঘটনাটোৰ ওপৰত আমিও নিন্দা দিছোঁ। এইকাৰণে দিছোঁ কাৰণ তাই পলাই যাব নালাগিছিল। তাই মাৰি থৈ গুচি গৈছে, কমচে কম তাইক ল'ৰাটো ওচৰলৈ আহি পিনে কিবা এটা এম্বুলেঞ্চ মাতি হ'লেও তাই নিজৰ গাড়ীত লৈ হ'লেও তাক মানে কি হস্পিটেল পোৱাবগৈ লাগিছিল। পাছৰখিনি পাছৰ কথা, কিন্তু যিখিনি তাই পলাই গুচি গ'ল, তাৰপিছত পাছত পিছা কৰিলে, ভিডিঅ' কৰিলে, কিবা কৰিলে, যিখিনি ঘটনা মানে কি হ'ল, সেই ঘটনাখিনিত আমি সন্তুষ্ট নহয়। আমি ড্ৰাইভাৰ কৰা মানুহ, আমিও গাড়ী চলাওঁ, আমাৰো কাইলৈ যদি এনেকুৱা কিবা এটা হৈ যায় অকস্মাত, আমাৰো ভয় লাগিব, সেইটো হয়, সঁচা কথা। কাৰণ কেলৈ আমি যেতিয়া গাড়ী এখন চলাই যাওঁ, আমাৰো কিবা এটা অকস্মাত দুৰ্ঘটনা হৈ যায়, সেইটো আমি ক'ব নোৱাৰোঁ কেতিয়া কি হৈ যায়, কিন্তু প্ৰতিটো ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব। কাৰণ কেলৈ আমি যেতিয়া এটা মানুহক খুন্দিয়াই দিওঁ, বা আমি যেতিয়া যেতিয়া এটা এক্সিডেণ্ট কৰোঁ, এক্সিডেণ্টটো কোনো ড্ৰাইভাৰে এক্সিডেণ্টটো কৰোঁ বুলি নকৰে। আৰু সেই কৰোঁ বুলি নকৰা বস্তুটোকে হৈছে আকস্মিক দুৰ্ঘটনা, যাক কয় এক্সিডেণ্ট। সেই এক্সিডেণ্টটো কোনো ড্ৰাইভাৰে, কোনো মানুহে কৰোঁ বুলি কেতিয়াও নকৰে। আৰু সেই যেতিয়া অকস্মাত এক্সিডেণ্টটো হৈ গ'ল বা ঘটনাটো হৈ গ'ল, সেই ঘটনাটো হোৱাৰ পাছত যিখিনি আমি কৰিবলগীয়া কাম, সেই কামখিনি আমি কৰিবলৈ কিছুমান মুহূৰ্তত ভয় লাগিব পাৰে। কাৰণ কেলৈ আমাক কোনোবা পিটিব পাৰে, মাৰিব পাৰে, মানে নিজক বচাবৰ কাৰণে সেইটো কৰিবলগীয়া হৈ যায়। কিন্তু তথাপিও আমাৰ বা তাইৰ কৰ্তব্য এটা আছে যে আমি ঘূৰি গৈ চাব লাগিছিল বা চাব লাগে। সেই গোটেই কামটো তাই নকৰিলে। আৰু সেই নকৰাৰ ক্ষেত্ৰত তাই যেতিয়া মানে কি হিটেন মানে খুন্দিয়াই থৈ তাই পলাই গুচি গ'ল, পলাই গুচি যোৱাৰ পাছত তাই যদি ধৰি লওক গুচি গ'ল, তাই যদি যাকে থানাতো সোমাই দিয়া তেওঁ মানে হেৰি নাছিলে, কিন্তু মোটামুটি এতিয়া কেছ হ'ব, ল'ৰাটো মৰি গৈছে। যিখিনি ঘটনা মানে নিউজত বাজি আছে বা যিখিনি ঘটনা শুনি আছোঁ, সেই ঘটনাখিনিতো প্ৰত্যেকটো ক্ষেত্ৰতে বা প্ৰত্যেকটো হেৰিতে ল'ৰাটো ফালে গৈছে। কিন্তু যিমান যি হ'লেও আপুনি এটা দুৰ্ঘটনা কৰিছে বা মই এটা দুৰ্ঘটনা কৰিছোঁ, এই দুৰ্ঘটনাটোৰ ওপৰত আপুনি ভিত্তি কৰি আমি সেই ল'ৰাজনক বা ছোৱালী যোনেই নহওক, ল'ৰাই হওক ছোৱালী হওক বা যোনেই নহওক, সেই মানুহজন বা মানুহগৰাকীক আমি হস্পিটেল নিয়াটো আমাৰ কৰ্তব্য। এই কৰ্তব্যখিনি আমি কৰিব লাগিব। যদি আমি নকৰোঁ, কাইলৈ আমি আইনৰ আওতালৈ যাব লাগিব। আইনৰ আওতালৈ যাবই লাগিব আপুনি, কাৰণ আইনখন হৈছে ডাঙৰ। হিট এণ্ড ৰান বস্তুটো হৈছে কি, আপোনাৰ হিট এণ্ড ৰান মানে এইটোক বুজায় যে আপুনি গৈ আছে, আপুনি এটা মানুহ খুন্দিয়াই থৈ গুচি গ'ল, মানে পলাই গুচি গ'ল, আপুনি ঘূৰি আহি মানুহজনক নাচালে বা হস্পিটেল নিনিলে, আপুনি পলাই গুচি গ'ল, তাক কয় হিট এণ্ড ৰান। এই ক্ষেত্ৰত মানে কি আইনভাৱে কি আপুনি কেনেকৈ জগৰীয়া হ'ব, কাৰণ আপুনি পলাই গুচি গ'ল, আপুনি নাচালে, সেই নোচোৱাৰ ক্ষেত্ৰত আপোনাৰ 2 বছৰ জেল হ'ব পাৰে, বা আপুনি কিবা এটা এমাউণ্ট আপোনাৰ ফাইন হ'ব পাৰে, সঠিককৈ মই নাজানো, কিন্তু মই শুনা মতে মানে কি 2 লাখ পৰ্যন্ত ফাইন হ'ব পাৰে যদি আপুনি পলাই গুচি গৈছে। যদি আপুনি খুন্দিয়াৰ পাছত যদি আপুনি ঘূৰি চাইছে বা আপুনি যদি তেওঁ হস্পিটেল নিছে, তাৰ ক্ষেত্ৰত আপোনাৰ কিবা এটা 6 মাহ নে কিবা জেল হ'ব, আইনমতে মানে 6 মাহ জেল হ'ব, তাৰপিছত আপোনাৰ কিবা এটা ফাইন হ'ব। সেই ক্ষেত্ৰত চাবলৈ গ'লে যদি যি হৈছে যি নাই হওক, বা ল'ৰাটো দুখ পাইছে, কিবা পাইছে, ভয় ভাগিছে, সেইটো আপুনি আহি ঘূৰি যদি হস্পিটেল যদি নিয়া হ'লে ইমানখিনি আজি পৰ্যায় নাপায়গৈ। আপুনি এজনী শিক্ষিত ছোৱালী, আপুনি এজনী চবেই আপোনাক চিনি পায়, আপুনি নন্দিনী কাশ্যপ বুলি চবেই চিনি পায়, আপুনি অভিনেত্ৰী বুলি চবেই চিনি পায়। কিন্তু সেই ক্ষেত্ৰত আপোনাৰ কৰিবলগীয়া কামখিনি আছিলে যে আপুনি বিশেষকৈ সেই গাড়ীখন ৰখাই লৈ হ'লেও কিবা কৰি হ'লেও আপুনি সেই ল'ৰাটোক বেলেগ এখন এম্বুলেঞ্চত নি হ'লেও আপুনি সেই ল'ৰাটোক মেডিকেল নিয়াটো আপোনাৰ কৰ্তব্য আছিলে। আপুনিতো ভুল কৰিছে, আৰু সেই ভুল সাপেক্ষে আপুনিতো এতিয়া আইনৰ আওতাত যাব। আপুনিতো কমচে কম আপুনিতো জেললৈ যাবই লাগিব, কনফাৰ্ম জেললৈ যাবই লাগিব। জেললৈ নগ'লেতো আপোনাৰ ৰাইজে সোধাই নাই, বা আপোনাক পুলিচেতো আপোনাক এতিয়া সোধাকৈ এনেকৈতো এৰি দিব নোৱাৰে। কাৰণ কেলৈ পুলিচেও ইয়াত মানে অকণমান
হেৰি কৰিছে কাৰণ কেলৈ এক্সিডেণ্ট হোৱাৰ লগে লগে তাইক মানে গাড়ীখন জব্দ কৰিব লাগিছিলে কাৰণ অকণমান মানে কি হাই ৰেংকৰ মানুহ যে সেইকাৰণে অকণমান মানে কি হেৰিটো অকণমান কম কৰিছে আৰু আমাৰ নিচিনা মানুহ হ'লেতো একেলগে লগেতো আমাক জেলত এই কথা যে দোষীয়ে উচিত শাস্তি পাব লাগে আৰু কেতিয়াও দোষী হাৰি যাব নালাগে যোনেই হওক এই নন্দিনী কাশ্যপে হওক যোনেই নহওক এইটো আমাৰ বিচাৰ্য বিষয় নহয় মুঠতে দোষীয়ে আইনগতভাৱে শাস্তি পাব লাগে আৰু শাস্তি পালেহে যে আৰু এজন এনেকুৱাই কেতিয়াও কৰিব নোৱাৰে এই তেনেধৰণৰ ঘটনা কোনেও কৰিব নোৱাৰে এই ক্ষেত্ৰত আজি এবছৰ আগত যিটো আন্দোলন বা ড্ৰাইভাৰ সন্থাৰ যিটো আন্দোলন হৈ গৈছে সেই আন্দোলনটো বহুত ডাঙৰ এটা ইছ্যু হৈ গৈছিলে কাৰণ কেলৈ সেইটো আমাৰ ড্ৰাইভাৰবিলাকলৈও মানে বহুত প্ৰব্লেম হয় কাৰণ কেলৈ আমি যদি তাত যদি অকণমান লাগেখন লাগিও যায় তো আমি যদি নপলাই এনেকুৱা কিছুমান মানে চেঞ্চিটিভ এৰিয়া আছে কাৰণ কেতিয়া সেইবিলাক জেগাত যদি আমি যদি ৰখি দিওঁ আমিতো কোনো পধ্যে নাবাচোঁ মানে প্ৰত্যেকে এগোকে মাৰিলেও আমাৰ জীৱনটো গুচি যাব সেইকাৰণে প্ৰত্যেকটো বস্তু চাবলগীয়া হয় আৰু সেইকাৰণে মানে কি এই বস্তুটো অকণমান মানে কি নিজৰ হেৰিৰ কাৰণে অকণ চাবলগীয়া হয় সেইকাৰণে মানে পলাই গুচি যায় কিন্তু সেই বস্তুটো হয়ও কাৰণ কেলৈ পলাব আমি যদি নিজৰ দেহৰ কথা নাভাবোঁ কিবা এটা কাৰণত আপুনি গাড়ীখন খুন্দা লাগি গ'ল আমি নিজে নাভাবি নিজৰ কথা নাভাবি যদি আমি যদি গুচি যাওঁ কাইলৈ আমাৰো জানটো যাব পাৰে সেইকাৰণে মানে সেই যিটো ল'ৰাৰ বা যিজনী মানুহৰ বা যিজনী ছোৱালীৰ এক্সিডেণ্ট হৈছে বা যিটো ল'ৰাৰ এক্সিডেণ্ট হৈছে সেই ল'ৰাজনৰ যেনিবা মই যেনিবা খুন্দিয়াইছোঁ কাৰোবাৰ মানুহ এটাক বা খুন্দিয়াই গুচি গ'লোগৈ তাত যিটো মানে তাত পৰিস্থিতি হ'ব সেই পৰিস্থিতিটো মই মোকাবিলা কৰিবলৈ মই নোৱাৰিম মানে সেইকাৰণে গুচি যাবলগীয়া হয় কিন্তু সেইটো বুলি নহয় কাৰণ প্ৰত্যেকটো জেগাত এনেকুৱা বস্তু এনেকুৱা নহয় প্ৰত্যেকটো মানুহ পাঁচটা আঙুলি কেতিয়াও সমান হ'ব নোৱাৰে সেইকাৰণে মানে কি অকণমান ড্ৰাইভাৰবিলাকো চাই চিতি গাড়ী চলাব কাৰণ কেলৈ কোনো ড্ৰাইভাৰে কোনো কেতিয়াও এক্সিডেণ্ট কৰোঁ বুলি নকৰে আৰু কোনো এটা মানুহ মাৰোঁ বুলি নামাৰে হৈ যায় নামেই এক্সিডেণ্ট নামেই আকস্মিক দুৰ্ঘটনা অকস্মাত আপোনাৰ দুৰ্ঘটনা হৈ যাব কোনো গেৰাণ্টি ল'ব নোৱাৰে সেইকাৰণে বি কেয়াৰফুল আপোনালোকে সাৱধান হওক ভালকৈ গাড়ী চলাওক আৰু যদি ক'ৰবাত যদি কেনেবাকৈ যদি লাগি গৈছে ঘূৰি আহক চাওক অকণমান ল'ৰাটো কি অৱস্থাত কি হৈ আছে তাৰ অকণমান দায়িত্ব লওক তাই হেৰি কৰি আৰু কিনো ক'ম তাকে গৈ পিনে ভিডিঅ'টো সামৰণি মাৰিছোঁ